বিগত পঞ্চায়েত মন্ত্রীসকলৰ ফালৰ পৰা এতিয়া আমাৰ জাকিৰ হুছেইন সাধাৰণ সম্পাদক দৰং জিলা কংগ্ৰেছ কমিটি তেখেতে আমাৰ প্ৰাৰ্থীৰ লগতে বিধায়ক মহোদয় সদস্য জনাব। কমিটি ইছলাম খানপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ইনামুল হক সাধাৰণ সম্পাদক দৰং জিলা ধলপুৰত মৰা মানুহৰ ওপৰত পিঠিত উঠি নাচন দিয়ে বিজেপি চৰকাৰৰ কৰ্মীয়ে কেনেকৈ ইমান সাহস পালে এজন মানুহৰ মৃত্যুৰ পিছতো তেওঁৰ ওপৰত থিয় হৈ পেলাই দেশ দিবৰ সাহস ক'ত পালে? কি অৰাজকতা চলিছে ভাৰতবৰ্ষত, কি অৰাজকতা চলিছে অসমত। এই অৰাজকতা খেদাই এটাই উপায়, সেইটো হৈছে বেলট পেপাৰ। বন্দুকেৰে নহয়, বেলটৰে আপুনি এই সিহঁতক ইয়াৰ পৰা ক্ষমতাৰ পৰা খেলিব লাগিব। সেই ক্ষমতা আমাক সংবিধানে দিছে। যদি আমি সেইটো নকৰোঁ, পুনৰ যদি বিজেপি চৰকাৰ আহে, সিহঁতে ভাৰতীয় সংবিধান সলনি কৰিব, আপোনাৰ মোৰ ক্ষমতা নোহোৱা কৰিব, সিহঁতৰ ক্ষমতা বঢ়াই ল'ব, ভয়ানক অসুবিধা হ'ব। এই ৰাইজ